চন্দ্রমা মোর চন্দ্রমা চন্দ্রমা মোর বাখনা প্রেমরে মাজুরিরে মোক কিয় তুমি বান্ধিলা চন্দ্রমা মোর চন্দ্রমা চন্দ্রমা মোর বাখনা প্রেমরে মাজুরিরে মোক কিয় তুমি বান্ধিলা প্রেমরে মাজুরিরে মোক কিয় তুমি বান্ধিলা। গাঁৱৰ প্ৰতিভা বিচাৰি আমি ইতিমধ্যে বিভিন্ন ঠাইলৈ গৈছিলো বিভিন্ন ঠাইত আমি নতুন প্ৰতিভাসমূহ উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিছো আৰু সেই অনুসৰি আমাৰ সতীৰ্থ গৌতম চৰাইদেউ আচলতে প্ৰাগ নিউজৰ সাংবাদিক গৌতম গগৈয়ে এটি প্ৰতিভাক পোহৰলৈ আনিছিল আৰু সেই প্ৰতিভাৰ বিচাৰি আমি ঘূৰি ফুৰোতেই আজি লগ পাইছো ভাস্কৰ ফুকন নামৰ এজন যুৱক আৰু তেখেতৰ এটি গীত আজি বাণীবদ্ধ কৰা হৈছে চন্দ্ৰমা নামেৰে আৰু সেই গীতটি বাণীবদ্ধ স্থলীতে মই আহি উপস্থিত হৈছিলোহি। মোৰ লগত আছে ভাস্কৰ আৰু তাৰ লগতে আছে গীতটোৰ ব্যৱস্থাপনা কৰা কৃষ্ণ কুমাৰ ডাঙৰীয়া। প্ৰথমে মই ভাস্কৰক আমাৰ মাজলৈ স্বাগতম জনাইছো আৰু কি কবা আৰু প্ৰথমে শুভেচ্ছাটো দিছো তোমাক যেহেতু আজি তোমাৰ প্ৰথমটো গীত বাণীবদ্ধ হৈছে কি কেনে লাগিছে অনুভৱ? খুব ভাল আৰু কৃষ্ণ কুমাৰ ছাৰক মই বহুত বহুত ধন্যবাদ দিছো ইমান ধুনীয়া এটা মোক সহায় কৰাৰ বাবে। তুমি আগতে গীত গাইছা? গীত গাইছো। বাণীবদ্ধ হৈছিল ষ্টেজত প্ৰগ্ৰেম কৰিছা? তুমি কৰিছা? কেইটা প্ৰগ্ৰেম কৰিছা আগতে? এটা দুটা কৰিছা। আজি যিটো গান বাণীবদ্ধ হৈছে সেইটো কোনে লিখা? নিজে লিখা। কেতিয়া লিখিছিলা এইটো? অলপ গাই দিবা নেকি? 2 লাইন মান। চন্দ্রমা মোর চন্দ্রমা মোর চন্দ্রমা মোর বাখনা প্রেমরে মাজুরিরে মোক কিয় তুমি বান্ধিলা চন্দ্রমা মোর চন্দ্রমা মোর চন্দ্রমা মোর বাখনা প্রেমরে মাজুরিরে মোক কিয় তুমি বান্ধিলা। পিছৰখিনি আমি পিছলৈ থৈ দিছো ন, যেতিয়া মুকলি ৰিলিজ হ'ব গানটো তেতিয়া শুনিব ৰাইজে, হয়নে? হয়। আৰু কি কি কৰা তুমি? পঢ়া শুনা তেনেলৈকে কৰিলা? তাৰপিছত এতিয়া ঘৰত কি কৰা? কাম কৰো, পকা যোগালী কৰা। কোন কোন আছে ঘৰত? মা দাদা বৌ। দেউতা নাই? দিনটো তুমি হাজিৰা কৰিব যোৱা ন? তাৰ মাজতে গীত লিখা, নিজে গীত গোৱা। কাৰ গান গৈ ভাল লাগে? জুবিনৰ। চব গানে ভাল লাগে নি? আমি দেখিছো তুমি গৌতম দাৰ যিটো ফেচবুক চেনেলত তুমি গাইছিলা গান, হয়নে? জুবিনৰ এক লাইন গাবা। তেজ বগুৱা সপোন তুমি কি নাম দিম যদি কৰোৱা দাপোন তুমি কি নাম দিম নদী মই নহৰে সাগৰে বিচাৰে ময়ো তোমাতে মিলিম কি নাম দি মাতিম তোমাক। থেংক ইউ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। কৃষ্ণদা আছে, কৃষ্ণদা কি ক'ব? যিহেতু নতুন প্ৰতিভা এনেদৰে ওলাই আহিছে, গৌতম দাই উলিয়াই আনিছিল, তাৰপিছত আপুনিও পালে, কি ক'ব এতিয়া? হয়, পোনপ্ৰথমে নমস্কাৰ জনাইছো। আচলতে আমাৰ যি প্ৰাগ নিউজৰ ৰিপৰ্টাৰ গৌতম দাদা, তেখেতৰ এটা ফেচবুক চেনেল আছে গৌতম চৰাইদেউ বুলি। এদিন মই তেখেতৰ চেনেলত দেখা পালো যে তেখেতে এই ভাস্কৰক লগত লৈ খুব ৰাতিপুৱাই দি আছিলে যে ভাস্কৰে খুব সুন্দৰ সুন্দৰ গীত লিখে, নিজে সুৰ কৰে, নিজে গীত গায়, কিন্তু তেখেতৰ দুৰ্ভাগ্যক্ৰমে ঘৰৰ কিছু আৰ্থিক সমস্যাৰ কাৰণে তেওঁ ইমান সুন্দৰ সুন্দৰ গীতবিলাক লিখে যদিও, সৃষ্টি কৰে যদিও বাণীবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে কোনো সদাশয় যদি ব্যক্তিয়ে তেখেতক সহায় কৰে খুব উপকৃত হ'ব। মই দেখিলো যে ভাস্কৰে ইমান ধুনীয়া এটা গীত লিখিছে, চন্দ্ৰমা মোৰ চন্দ্ৰমা, ইতিমধ্যে অকণমান এটা কলি গাই শুনাইছে। সেই গীতটি মানে মোৰ অন্তৰ চুই গ'ল। আৰু যিহেতু মোৰ সংগীতৰ প্ৰতি খুব দুৰ্বলতা আছে, নিজেও এজন মানে সংগীতজ্ঞ হ'ব বিচাৰিছিলো, কিন্তু যেহেতু এইটো এটা ভগৱান প্ৰদত্ত গুণ হয়, ভগৱানে মোক সেই গুণটো দিয়া নাই। কিন্তু ভাস্কৰৰ কণ্ঠত সেই গীতটি শুনি মোৰ বহুত ভাল লাগিলে। গতিকে মই লগে লগে গৌতম দাৰ ফোন নাম্বাৰ নাছিলে, কিন্তু তেখেতৰ ফেচবুকৰ যিটো মেছেঞ্জাৰ আছে, মেছেঞ্জাৰক তেখেতক
মই ক'লো যে ভাস্কৰৰ যিটো গীত সেই গীতটি মই কৰি দিম, সম্পূৰ্ণ ব্যৱস্থাপনা মই কৰি দিম। গতিকে মোৰ লগত যোগাযোগ কৰিবলৈ ক'লো, মোৰ কণ্টেক্ট নাম্বাৰটো গৌতম দাক দিলোঁ আৰু ঠিক তেনেধৰণে গৌতম দাই মোৰ লগত যোগাযোগ কৰিলে আৰু মোৰ বন্ধু দীৰ্ঘজ্যোতি দত্ত, এই দীৰ্ঘজ্যোতি দত্তই গীতটো খুব সুন্দৰভাৱে সংগীত কৰিছে আৰু আমাৰ কাৰণে আজি ভাগ্যৰ দিন যে ভাস্কৰে আজি প্ৰথম এটা গান বাণীবদ্ধ কৰিবলৈ আহিছে, কোনো খোকোজা নলগাকৈ ইমান সুন্দৰকে গীতটো বাণীবদ্ধ কৰিছে। তাৰ কাৰণে ভাস্কৰক বহুত ধন্যবাদ জনাইছো আৰু ভাস্কৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এই সংগীতৰ জগতখনত দিনক দিনে আগবাঢ়ি যাওক, সুন্দৰ সুন্দৰ গীত ৰচনা কৰক, সৃষ্টি কৰক আৰু অতিশয় আনন্দৰ কথা, আমাৰ কাৰণে গৌৰৱৰ কথা, ভাস্কৰে যিহেতু পৰিয়ালৰ কিছুমান সমস্যাৰ কাৰণে পঢ়া শুনা কৰিব নোৱাৰিলে, কেৱল 10ম শ্ৰেণীলৈকে পঢ়িলে, কিন্তু তথাপিও তাৰ সংগীতৰ যি সৃষ্টি, যি সুন্দৰ কথা, এয়া সঁচাকৈ মানিবলগীয়া। আৰু আপুনি যে এই ভাস্কৰ সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আপোনাক আমি ধন্যবাদ জনাইছো। নতুন নতুন প্ৰতিভাসমূহক আমি সহযোগিতা কৰি আগবঢ়াই আনিব লাগিব। আৰু এই মুহূৰ্তত যিহেতু মোৰ লগত আছে ডিজে ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী আৰু সংগীত শিল্পী দীৰ্ঘজ্যোতি দত্ত আছে, মই তেখেতৰ পৰাও এটা মন্তব্য ল'ম। আচলতে কেনে পাইছে আপুনি? দীৰ্ঘদিনীয়া এটা পৰিক্ৰমা আপোনাৰ সংগীতৰ লগত, আজি ভাস্কৰে আপোনাৰ ইয়াত বাণীবদ্ধ কৰিছে, কেনেকুৱা পাইছে আপুনি? সঁচাকৈ অপূৰ্ব, খুব সুন্দৰকৈ তেওঁ গীতটি গাইছে। আৰু মই আগতে দেখিছিলোঁ ফেচবুকৰ যেতিয়া লিংকটো পাইছিলোঁ, মই পাওঁতে বন্ধু কৃষ্ণই যেতিয়া মোক লিংকটো দিছিলে, তেতিয়াই মই ভাল লাগিছিলে, মানে বৰ সুন্দৰকৈ গীতটো গাইছে। আৰু মই তেতিয়াই গম পাইছিলোঁ এওঁ ভাল গীত গাব তাৰমানে, আৰু সুন্দৰকৈ লিখিছেও গীতটি। তাৰপৰা তেওঁৰ গানটো মই যিমান পাৰোঁ সিমান সুন্দৰকৈ সংগীতেৰে সজাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি তেওঁ খুব সুন্দৰকৈ গাইছে, কোনো খোকোজা নলগাকৈ গাইছে, আৰু ইমান প্ৰব্লেম হোৱা নাই যেন তেওঁ সদায় গান গাই থকা ল'ৰা, তেনেকুৱা এটা গীতটো হিট হ'ব। এইবাৰ গীতটো হিট হ'ব, বিৰাট ধুনীয়া হিট হ'ব ন? আদৰি ল'ব অসমবাসী আদৰি ল'ব। কিন্তু এই মুহূৰ্তত মই যদি এজন মানুহক চিনাকি কৰি নিদিওঁ, মোক পাপে চুব। আচলতে এই মানুহজনে হ'ল গৌতম চৰাইদেউ। গৌতম দা আছে, গৌতম দা কি ক'ব? যিহেতু আপুনি নতুন প্ৰতিভাসমূহ উলিয়াই আনিছে, ভাস্কৰক উলিয়াই আনিলে আজি এটা ভাল দিন, কি ক'ব আপুনি? একদম কথা ক'বলৈ গ'লে মোৰ বহুত মনটো ভাল লাগিছে। আৰু এই ভাল লগা যিটো দিশ অতিশয় আচলতে সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে মানৱদৰ্দী, আৰু আচলতে সাংস্কৃতিক জগতখনক ভাল পায়, ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই দেখিছোঁ। আৰু কৃষ্ণ কোঁৱৰ ককাইদেউক মই ধন্যবাদ দিছোঁ, তেওঁৰ বাবে আজি এই বোকাৰ পদুমে আজি আচলতে স্থান পাবলৈ গৈ আছে আৰু ফুলিব ধৰিছে। আৰু সেই ফুল পাই মই ভাবোঁ বহু দূৰলৈ বিয়পি যাব। আৰু এই যিটো গীত এই মুহূৰ্তত আচলতে কম সময়ৰ ভিতৰতে বাণীবদ্ধ কৰিলে সঁচাই ভাল লাগিল। আপোনালোকৰ যদি গীতটো শুনে, আপোনালোকে যদি গীতটো আচলতে যিদিনা ৰিলিজ দিব যদি শুনে ন, সঁচাকৈ মনটো ভাল লাগি যাব। আটাইতকৈ ডাঙৰ কথাটো কি যে যুৱকজনে পকা মিস্ত্ৰী কৰে, তাৰ মাজত গীত লিখাটো বৰ ডাঙৰ কথা, কথাৰ সৃষ্টিটো বৰ ডাঙৰ কথা। গতিকে সেই সৃষ্টি কৰি যিজন যুৱকে কাম কৰিছে, আৰু সেই যুৱকজনক সাৰ পানী যোগাই বিশেষকৈ কৃষ্ণ ককাইদেউৰ লগতে আমি সকলোৱে ওলাই আহিছোঁ। আৰু এই যুৱকজনে মই ভাবোঁ এসময়ত সংগীত জগতত দবদবাব পাৰিব। ঠিকেই। আৰু কথাতে কোৱা হয় যে বোকাতহে পদুম ফুলে, আৰু সেই বোকাৰ পদুমক উলিয়াই আনিবৰ কাৰণে আমাৰ দায়িত্ব, সমাজৰ দায়িত্ব। আৰু আমি এনেদৰে আচলতে গৌতম দাৰ লগতে বা কৃষ্ণ দাহঁতে যেনেদৰে সদায় চেষ্টা চলাই আহিছে, এই চেষ্টা আমাৰ অব্যাহত থাকিব। আমি বোকাৰ পদুম উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিম।